Hello everyone, welcome to my YouTube channel. তো আজি মই লৈ আহিছোঁ অসমীয়া পেপাৰ ক্লাছ 10ৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামিনেশ্যন 2024-2025। সো এই এক্সামটো হৈছিলে শোণিতপুৰ ডিষ্ট্ৰিক্টত। সো যদি এতিয়ালৈকে কোনো ডিষ্ট্ৰিক্টত এছামিছ এক্সাম হোৱা নাই, সো দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ। সো আৰু যদি হৈও গৈছে তথাপি আপোনালোকে এই সেটটো প্ৰেক্টিছ কৰিব যাতে ফাইনেলৰ কাৰণে অলপ সুবিধা হয়। যিয়েই নহওক কিয়, যেনেকা প্ৰশ্নই নাহক কিয়, সো আমি প্ৰেক্টিছ মেক্সিমাম পাৰফেক্টৰ ওপৰত বিশ্বাস কৰি এই পেপাৰ সেটটো প্ৰেক্টিছ কৰিম যদিও এক্সাম হৈ গৈছে। তাৰপিছত এইবাৰ অলপ বেলেগ পেটাৰ্ণত কুৱেশ্যনটো আহিছে, যেনেকৈ গ্ৰুপ এত 4টা MCQ দি আছে। এই MCQ 1 নম্বৰ যেনেকৈ বৰগীতৰ ভাষা, সংস্কৃত, ব্ৰজাৱলী, অসমীয়া, জিকিৰৰ ৰচক সৈয়দ আব্দুল মালিক, এজান ফকীৰ, ৰঘুনাথ চৌধুৰী। গ আছে 1935 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল ৰঘুনাথ চৌধুৰী। হৰে কৃষ্ণ ডেকা, শ্ৰী মাধৱদেৱ। গ আছে সূৰুযমুখীৰ স্বপ্ন হ'ল সৈয়দ আব্দুল মালিক দেৱৰ গল্পপুথি, কবিতা পুথি, উপন্যাস। সো এনেকুৱা কুৱেশ্যনবোৰ আছে। সো 2 নম্বৰত আছে অতি চমু প্ৰশ্নৰ উত্তৰ লিখা, যিকোনো 5টা। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপকগৰাকীৰ নাম কি? ফ্ৰম বলগা টু গংগা কাৰ ৰচনা? কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো কি? অৰুণিমা সিনহাৰ প্ৰশিক্ষকগৰাকীৰ নাম কি? ইৰাণীসকলে নৱবৰ্ষক কি বোলে? তাৰপিছত তলৰ যিকোনো এটা কবিতাৰ মূলভাৱ লিখা। মূলভাৱটো আহে পৰীক্ষাত, এইটো চাব জিকিৰ দৃশ্যান্তৰ 4 মাৰ্কৰ কাৰণে আহে। তাৰপিছত আছে খনক খনন্দ যোগী যাহাকো দিয়াই সকল নিগমে যাক বিচাৰি নাপায়, তাৎপৰ্য বিচাৰ কৰা, মানে ব্যাখ্যা কৰা। আৰু এটা ইয়াৰ অৰো দিয়া আছে, অল্টাৰনেটিভছ দিয়া আছে। উঠা হে ঋত্বিক ধ্যানী, অমৃতৰ পুত্ৰ উঠা যথ মুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। সো এইবোৰ আহিয়ে থাকে। তাৰপিছত 5 নম্বৰ আছে প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে। তাৰপিছত 6 নম্বৰ আছে যিকোনো 5টা 2 মাৰ্ককে। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা বাপ বস্তু দুটা কি কি? অসমৰ পৌৰাণিক সাহিত্যৰ সমলবোৰ কি কি? ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? এইটো এবাৰ আহিছে 5 নম্বৰত, এবাৰ আহিছে। চ' দুবাৰ ৰিপিট হৈ গৈছে। শোণিতপুৰৰ কুৱেশ্যন হয় এইটো। 5 নম্বৰত এইটো আহিছে, আকৌ 6 নম্বৰৰ ঘটো আহিছে। তাৰপিছত আছে বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া। সফল উদ্যোগী হ'বলৈ কিয় কঠিন? তাৰপিছত 7 নম্বৰ আহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহঁত কিয় বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? চ' এইটো 4 নম্বৰৰ কুৱেশ্যন। তাৰপিছত তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ভাৰত বুৰুণ্ডীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল, তাৰ প্ৰমাণো উল্লেখ আছে। ভাৰতীয় সংস্কৃতি পাঠ্যৰ সহায়ত বুজাই লিখা। তাৰপিছত 6 নম্বৰ আছে অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে। কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা। তাৰপিছত আছে ব্যাখ্যা কৰা যিকোনো এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। তাৰপিছৰটো কুৱেশ্যন আছে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙা গড় দেখুৱাইছিল? তাৰপিছত 11 আছে তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ কৰা। যিকোনো দুটাৰ বিপৰীত শব্দ লিখা। আপোন, উচিত, পাৰ্থক্য, অভাৱ। যিকোনো দুটাৰ সমৰ্থক শব্দ লিখা। গগন, পৃথিৱী, হাড়, জুই। যিকোনো দুটাৰ খণ্ডি ভঙা। পৰীক্ষা, নমস্কাৰ, উমানন্দ। ঘ যিকোনো দুটাৰ ব্যাস বাক্যসহ সমাসৰ নাম লিখা। পদ্মনাম, নৱৰত্ন, চন্দ্ৰমুখ। যিকোনো দুটাৰ অৰ্থ প্ৰকাশক বাক্য ৰচনা কৰা।
এটা পেজ ৰিপিট হৈ গৈছে সো ইয়াত এইটোৰ পৰা হ'ব 4 নম্বৰ 5 নম্বৰটোৰ পৰা হ'ব দুধৰ পচলা পৰীক্ষা নিৰীক্ষাত তিতিবুৰি সৰি তাৰপিছত আছে প্ৰথম যিকিনো দুটাৰ উপসৰ্গ ভাঙি দেখুওৱা অনুভৱ প্ৰতিফলন অপমান তাৰপিছত বিশেষ্য বা বিশেষণলৈ নিয়া বৈচিত্ৰ্য ভৌগোলিক বিস্তৃতি নৈৰাক্য তাৰপিছত আছে প্ৰত্যয় ভাঙা যিকিনো দুটা ৰান্ধনী খেতিয়ক মগনীয়া তাৰপিছত তলৰ যিকিনো এটা প্ৰশ্নৰ উত্তৰ দিয়া বাপ সম্প্ৰসাৰণ কৰা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা পুৰুষৰ সমান তোমাৰ বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষকলৈ তুমি বিদ্যালয়ত 3 দিন উপস্থিত থকাৰ কাৰণ দৰ্শাই ছুটি মঞ্জুৰিৰ বাবে এখন আবেদন লিখা তোমাৰ অঞ্চলত বনৰীয়া হাতীয়ে ঘৰ দুৱাৰ খেতি বাতি নষ্ট কৰাত ক্ষতিপূৰণ দিবলৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা তাৰপিছত আছে ৰচনা তোমাৰ জীৱনৰ লক্ষ্য তুমি ভাল পোৱা এগৰাকী সাহিত্যিক অসমৰ নিবনুৱা সমস্যা তাৰপিছত আছে 14 নম্বৰ যিকিনো 4টা তিৱা সমাজত জেলা বুলি কাক কোৱা হয় দেউৰীসকলৰ উপাস্য দেৱতাৰ জনৰ নাম কি ৰাষ্ট্ৰৰংগিনী গ্ৰন্থখন কাৰ ৰচনা বড়োসকলৰ অতি পুৰণি ধৰ্মটোৰ নাম কি মৰাণসকলৰ জাতীয় খেতি কি বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকিনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা কানাইৰ চাতুৰী কবিতাটিৰ কবিজনৰ নাম কি কপিল মুনিৰ মাতৃৰ নাম কি আছিল কবিয়ে চাই থাকোঁতে মোক কিহৰে বৰি পৰিল বুলিছে প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়ৰ নাম লিখা আজিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ দুটা মূল পাৰ্থক্য লিখা তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা মোহিনী স্বৰূপ অমৃত পিয়ালো খাদিলো দেৱৰ কাম কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল খৰচি মাৰি লিখা হ'ল এৱে তোৰ সময় হ'বৰ জাতিৰ ঝাৰুধৰ যে ভাই ইয়াত কবিয়ে কি কাৰণে জাতি ঝাৰুদাৰ হোৱাৰ সময় হ'ল সেই বুলি সকীয়াই দিছে তাৰপিছত যিকিনো দুটা শব্দৰ আধুনিক ৰূপ লিখা কিশোৰ তেজী পোহাইল ডাক তলৰ শব্দবোৰৰ পৰা দুটা মূৰ্ধন্য ন হোৱাৰ কাৰণ দৰ্শোৱা খুন ঘৃণা ঋণ ছন্দ কেই প্ৰকাৰৰ ছন্দ কাক বোলে অনুসৰ্গৰ দুটা উদাহৰণ দিয়া সো এইখিনি আছিলে তোমালোকে প্ৰেক্টিছ কৰিবা থেংক ইউ আৰু এইবোৰ স্পেচিয়েলি লগৰবোৰকো দিবা কাৰণ সিহঁতেও যদি প্ৰেক্টিছ কৰিব পাৰে আৰু ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰিবা থেংক ইউ